বজালিৰ বৰগান্তোবীৰ ৱৰ্ক আইডি 33257 নম্বৰৰ অমৃত সৰোবৰত চলিছে অবাধ দুৰ্নীতি। অভিযোগ স্থানীয় ৰাইজৰ। উল্লেখ্য যে 11/2/2023 তাৰিখে আৰম্ভ কৰা এই অমৃত সৰোবৰত ফেন্সিং দিয়াৰ নামত ঠিকাদাৰে দুৰ্নীতিৰ আশ্ৰয় লোৱা বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে। বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত টিহু দেখাতা পঞ্চায়তৰ এই অমৃত সৰোবৰত ফেন্সিং দিয়াৰ নামত চলা দুৰ্নীতিৰ তদন্তৰ নিৰ্দেশ দিবলৈ দাবী জনায় স্থানীয় ৰাইজে। অকল যে ফেন্সিং দিয়াৰ নামত দুৰ্নীতি চলিছে তেনে নহয়। স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্টৰ নামত আবণ্টিত হোৱা 7,42,831 টকাৰো দুৰ্নীতি হোৱা বুলি অভিযোগ কৰে সাধাৰণ জনতাই। এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সদ্য সহনশীল কথা কোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাসক সমষ্টিৰ ৰাইজৰ আহ্বান বিষয়টো হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে। যে এই কামটো যাই কৰিছে তাক প্ৰথম আৰম্ভ কৰাৰ দিনাই আমি কৈছিলোঁ যে এই পুটটো বেছি লাগিছিল আৰু এংগুলবিলাক সৰু হৈছিল আৰু অলপ নামেই নাট দিবা কৈছিলোঁ আৰু সেইমতে তাহাক কৰিম বুলি কৈছিল তাহোঁ কথাটো, কিন্তু আমাৰ কথাটো তাহোঁ গুৰুত্ব দিয়া নাই। আৰু মথাউৰিৰ ওপৰত যিটো ঘৰ বন্ধাৰ আয়োজন কৰিছে সেই ঘৰটো ফিচাৰীটো খৈলি এই ঘৰটো গতিকে অলপ ছাইডক লৈ আমি নিবা কৈছিলোঁ। সেইবিলাক কথা তাহোঁ গুৰুত্ব দিয়া নাই, নিজৰ মতে কৰি আছে, কোনো ৰাইজক সোধাও নাই বা ৰাইজৰ কোনো মতামত লোৱাও নাই আৰু কামটো ভাল কৰাৰ কাৰণে তাহাৰ কোনো মনোবলো নাই। যে আমাৰ ব্লকৰ ভিডিঅ' মহোদয়ক মই অনুৰোধ কৰিব খুজিছোঁ যে এই কামটো ভালদৰে চাই চিতি যাতে ৰাইজৰ আৰু এই কামটো ভাল হয় তাত অলপ গুৰুত্ব দিবলৈ অনুৰোধ কৰিছোঁ। আমাৰ এই যিটো কাম আৰম্ভ কৰিছে এই কামটো স্থানীয় বিধায়কে অলপ গুৰুত্ব দিব লাগে আৰু কামটো যাতে ভাল হয়, ৰাইজৰ উপকাৰ হয় আৰু কামটো ভাল হয় আৰু ৰাস্তাটো বনোৱাত যাতে অলপ গুৰুত্ব দিয়ে, এই সম্পৰ্কে মই বিধায়ক অনুৰোধ আৰু আমাৰ বিধায়ক মহোদয়কো অনুৰোধ কৰিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়েও আমাৰ বিধায়কক এই কথাটো তদন্ত লোৱাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এইখিনি ঠাইৰ বৰগান্তোবী এই বস্তু ফাৰ্ষ্ট ক'ব গ'লে যে এই যিটো উদ্দেশ্য অমৃত সৰোবৰৰ এই উদ্দেশ্যটোতো মহান, কিন্তু এই উদ্দেশ্যটোতো মহানৰ লগতে আৰু এটা কথা ক'ব লাগিব আমি কি যে বৰগান্তোবী হৈছে আমাৰ ফ্লাড এফেক্টেড এৰিয়া, য'ত নেকি আমি আমাৰতো এটি খেতি প্ৰধান এই অঞ্চল। এইটো হৰ বিনিময়ত আমাৰ বহু ক্ষতি হৈছে। আমাৰ খেতি পথাৰ তল যদি থাকে, পানী যোৱা নালাবিলাক বন্ধ হৈ গৈছে, দ্বাৰা এটাই আমাৰ সেইটোৰ কাৰণে সেইটো ফালৰ পৰাতো এই অমৃত সৰোবৰ হোৱাৰ কাৰণে আমাৰ যথেষ্ট অসুবিধা হৈছে। তৎসত্ত্বেও এই অনুষ্ঠানটোতো গঢ় লৈ উঠিছে, গঢ় লৈ উঠিলেও কিন্তু এইটো ফিটাত হৈ উঠা নাই এতিয়ালৈকে। মথাউৰি পানীত আহিলে তল যাব, এইটো তল যদি যায়ে ইমান টকা খৰচ কৰি চৰকাৰৰ এই পানীত পেলোৱাৰ কথাহে হৈছে। এই কাম কোনে কৰিছে নাজানো, কিন্তু কামটো বৰ্তমান ফিটেড হৈ উঠা নাই। একচুৱেলি এই মথাউৰি আৰু মিনিমাম 3 ফুট উঠবা লাগছিল। এইটো বজালী ব্লকৰ আণ্ডাৰত পৰে, এইটো 3 ফুট উঠবা লাগছিল, কিন্তু এইটো আমাৰ বজালী ব্লকৰ আমাৰ বিডিঅ' ছাৰে এইটো একচুৱেলি তেখেতসকলে জানে যে এইটো ফ্লাড এফেক্টেড এৰিয়া, ইয়াৰ হাইটটো কিমান হ'লে এই ফ্লাড এফেক্টেড এৰিয়াৰ এই অমৃত সৰোবৰ খালটো ছেফটি হ'ব তেওঁ সেইটো নিশ্চয় জ্ঞাতৰ পিছতো এই বস্তুখিনি তেওঁৰ মোৰ এটা অনুমান হয়, তেওঁ ভালকৈ চোৱা চিতা কৰা নাই যেন অনুমান এটা হয় মোৰ। আৰু এই ফেন্সিঙৰ কাম কৰি আছে, এই ফেন্সিং বৰ বেছি 2 বছৰ পাছত এই যিবিলাক এই এংগুল দিছি এই এংগুলটো বাগৰি পৰিব, কাৰণ ইয়াত জালি নাই, গাঁটা খান্দিছি, চিমেণ্ট দিছি, তাতে পষ্টটো থিয়া কৰি দিছি। এই এটা চৰকাৰৰ পইচা হলাক বুলি জিংকে খোৱাটো এটা উদ্দেশ্য বন্ধুটো। আৰু চাওক এইটো অনুষ্ঠান অমৃত সৰোবৰৰ অনুষ্ঠানটো গঢ়লৈ উঠাৰ লগে লগে ৰাস্তাটোৰো প্ৰয়োজন আছে। ৰাস্তাটোতো নিশ্চয় পইচা ধৰা আছে, আজিলৈকেতো ৰাস্তাটোৰ কোনো ধৰণৰ কাম কৰা নাই, কিন্তু তেখেতসকলে ফ্লক মাৰি দিছে। যিয়ে নহওক 7 লাখ হওক 10 লাখ হওক যিয়ে নহওক ৰাস্তাটোতো উন্নতি এটা হ'ব লাগিব, ইয়ালৈকে গাড়ী আহিব লাগিব, ইয়ালৈকে লাইন আহিব লাগিব, সেই সুবিধাটোতো গঢ়লৈ উঠাই নাই। জানো মুঠতে গোটেইখিনি কামে মানে ভেকা হ'ব না 100%। মুখ্যমন্ত্ৰী উদ্দেশ্যটো মই মহান বুলি ক'লোৱেই, যিটো অনুষ্ঠান তেওঁ হাতত লৈছে এই অমৃত সৰোবৰৰ, এই অনুষ্ঠানটোতো দোষী মানে যদি এই কামটো ফিটেড হোৱা নাই, তেওঁলোকৰ দ্বাৰা এই কামটো ফিটেড কৰাৰ কাৰণে আমি
মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে কামটো চাও চিতা কৰি ইয়াৰ ফ্লাড এফেক্টেড এৰিয়া হিচাপে যিটো মথাউৰি যিখিনি প্ৰয়োজন সেই হিচাপে কামটো যাতে হয় আমি সেইখিনি কৰিলে ভাল পাম। আৰু এই যিটো ঘৰ বান্ধি আছে মথাউৰিবোৰত আমাৰ এই মাটিটো হৈছে বিৰাট আঠল মাটি, তাৰমানে পানীত তল গেলি চূণৰ দৰে গলি যায় আৰু পানী নাহিলে ইয়াৰ শিলত গৈ টাইট হৈ উঠে। যে যদি পানী আহে সেই ঘৰটো বাগৰি পৰিব। সেই 2 লাখ বা 2.5 লাখ টকা যিটো স্কিম ধৰা আছে ঘৰটোৰ নামত কি হ'ব, 6 মাহ পাছত বাগৰি ওলাই পৰিব। গেল কাৰ ৰাইজৰ ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন